তিতাবৰত সংঘটিত মানৱ সমাজক লজ্জানত কৰা ঘটনা পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃ আৰক্ষীৰ জালত অভিযুক্ত কুলাংগাৰ পুত্ৰ তিতাবৰ বছাবাৰী চাহ বাগিচাৰ 4 নম্বৰ লাইনত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড কুলাংগাৰ পুত্ৰই নিৰ্মমভাৱে প্ৰাণ ল'লে পিতৃ দানিয়েল মুৰাক মৰিয়াই হত্যা কৰাৰ অভিযোগ পুত্ৰ সুলেমান মুৰাৰ বিৰুদ্ধে ইতিমধ্যে সুলেমান মুৰাক তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিতাবৰৰ একাংশ চাহ বাগিচাত অবৈধ চুলাই খাটিত এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশ ৰাইজৰ হয়তো দুৰ্ভাগ্যজনক ঘটনা বছাবাৰী চাহ বাগিচাত বাপেক আৰু পিতেকৰ মাজত কাজিয়া হৈছিল আৰু আমি গম পোৱা মতে বাপেক আৰু পিতেকে মদ খাইছিল আৰু পিতেকে বাপেকক মদ খাই মাৰপিট কৰাত বাপেকে আজি মৃত্যু ঘটিবলগীয়া হৈছিল আৰু অতি দুৰ্ভাগ্যজনক ঘটনা যে বছাবাৰী 4 নং লাইনৰ মাজত যেহেতু মদ্যপান বেছি হোৱাৰ হেতুকে পিতেক আৰু বাপেকৰ মাজত কাজিয়া হোৱাত আজি বাপেকে মৃত্যু মুখত সাৱটিবলগীয়া হৈছে আমি গম পোৱা মতে যেহেতু দুয়োজনৰ মাজত মানে হাতাহতি হোৱাত মানে পিতেকে বাপেকক মানে হাতাহতি হোৱাত মানে ঘুচিয়াইছে নে হাতেৰে কেনেকৈ প্ৰহাৰ কৰিছে ঠিক তেনেধৰণে তেওঁ মৃত্যু মুখত সাৱটি ল'বলগীয়া হৈছে নাই মোক এতিয়া SDPO চাহাবে মাতিছিলে ইয়াত মাৰ্ডাৰ বুলি ছাছপেক্ট কৰিছে পুলিচে এজন 52 ইয়াৰ্ছ এপ্ৰক্স মানুহ এজনৰ এতিয়া পৰি থকা দেখিছোঁ এটা পুলিচে ইনভেষ্টিগেট কৰিব বস্তু সিস্টেমটো কি হৈছে কি নাই কালি মই এটা ইনকুৱেষ্ট কৰিলোঁ কালি তেওঁৰ পুতেকৰ লগত কাজিয়া হৈছিল বুলি কৈছে সেইটো পুলিচে ইনভেষ্টিগেট কৰিব কি আছে কি নাই আমি যিখিনি শুনিছোঁ এইটো পুলিচৰ ওপৰত কথা মই ইনকুৱেষ্ট কৰিব আহিছিলোঁ মই ইনকুৱেষ্ট কৰিলোঁ তো পোষ্টমৰ্টেমলৈ লৈ যাবা কিবা আঘাত তেনেকুৱা চিন কিবা অলপ আঘাতৰ চিন পোৱা যেন পাইছোঁ ক'ত পাইছে হাতৰ পিনে পাইছে তিতাবৰৰ পৰা উৎপল বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24